হাতৰ মুঠিত জীৱটো লৈ ওলাব পাৰি নেকি? এনেকে ইমান হাতৰ মুঠিত জীৱটো লৈ আমি এনেকে ঘূৰিব পাৰিম নেকি? চৰকাৰে কয় যোগাসন কৰিব, কিন্তু কেনেকৈ কৰিম? ৰাতিপুৱা গধূলি ওলাব নোৱাৰা পৰিৱেশ হৈছে মহানগৰীত। গভৰ্ণমেণ্টে কৈ আছে যে তোমালোকে যোগা কৰা, তোমালোকে খোজ কাঢ়া, ৰাস্তাত খোজ কাঢ়া, তোমালোকৰ স্বাস্থ্য ভালে থাকিব। আমি অসমত আছো নে ক'ত আছো? আমি অসমত আজি আছো, অসমত আছো নে আমি ক'ত আছো আজি? আমি ফিল্মি কায়দাৰে মহানগৰীত ঘূৰিছে ডকাইত। চিনেমাত দেখি থকা ঘটনাবোৰ এতিয়া সংঘটিত হৈছে মহানগৰীত। হেলমেট পৰিধান কৰি মহানগৰীৰ ৰাজপথত ঘূৰিছে ডকাইত। টাৰ্গেট প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলা। ডকাইতৰ চকু মহিলা ডিঙিৰ সোণৰ চেইনত। ইটোৰ পিছত সিটোকৈ মহানগৰীত সংঘটিত হৈছে মহিলাৰ ডিঙিৰ সোণৰ চেইন চুৰি ঘটনা। ডেগাৰ দেখুৱাই কাহিনীলে সোণৰ চেইন। ৰাজগড় 12 নং উপপথত সংঘটিত হৈছে ডকাইতি কাণ্ড। আমি জীয়াই থকা সংখ্যক হৈছে আগতে আজি 10-15 বছৰ আগতে এইখিনি পেট্ৰলিং আছিলে। আমি তেতিয়া অকণমান সাহসেৰে মানে কি কৰোঁ খোজ কাঢ়িছিলোঁ, মানে গধূলিও খোজ কাঢ়িছিলোঁ অলপ। কিন্তু এতিয়া ৰাতিপুৱাও ওলাব নোৱাৰোঁ। গভৰ্ণমেণ্টে কৈ আছে যে তোমালোকে যোগা কৰা, তোমালোকে খোজ কাঢ়া, ৰাস্তাত খোজ কাঢ়া, তোমালোকৰ স্বাস্থ্য ভালে থাকিব। কিন্তু এনেকৈ ইমান হাতৰ মুঠিত জীৱটো লৈ আমি এনেকৈ ঘূৰিব পাৰিম নেকি? আমি সাধাৰণ এডাল যদি চেইন পিন্ধি থাকিব ন, আমি অসমত আজি আছোঁ, অসমত আছোঁ নে আমি ক'ত আছোঁ আজি? আমি কাৰ মাজত আছোঁ? আমাৰ এইখন গভৰ্ণমেণ্টে যদি আমাক যদি মানে প্ৰটেকশ্যন নিদিয়ে আমি কেনেকৈ জীয়াই থাকিম? আৰু তাৰ উপৰি চাইৰেন বজাই আহিব, পুলিচ চাইৰেন বজাই আহে। পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই আহিছিল মহিলাগৰাকী। তাৰ পিছতে পিছ লৈছিল বাইকত অহা 2 ডকাইতে। ডেগাৰ দেখুৱাই মহিলাগৰাকী ডিঙিৰ পৰা লৈ গ'ল সোণৰ চেইন। তাৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ এইসকল লোকৰ। আমি উপদেশ দিব নোৱাৰোঁ, কিন্তু আমাৰ মনৰ ধাৰণাটো কৈছোঁ, আমি মনৰ ভাৱটো কৈছোঁ যে বজাই অহাৰ পিছত চোৰকেইটাটো ভাগে ভাগে সোমাই যাব। গতিকে সেইটো কৰাৰ আগতে চুপে চাপে আহি পেলাই যদি ব্যৱস্থা কৰে তেতিয়া আৰু আমি জীয়াই থাকিব নোৱাৰা। আৰক্ষীয়ে পেট্ৰলিঙত চাইৰেন বজাই চোৰক সজাগ কৰে। যদি আহেও বিৰাট ভাল লাগে সিহঁতৰ এটা গুণ কি আগৰ পৰা চাইলেণ্ট বজাই আহিব, তোতে ক'ৰবাত সোমাই থাক আৰু নহ'লে ওলাই নাহিবি। মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা এনে ডকাইতি কাণ্ডৰ বাবে পুৱা গধূলি ওলাব নোৱাৰা হৈছে মহানগৰবাসী। এফালে প্ৰাণৰ ভয়, আনফালে ৰোগৰ ভয়। স্বাস্থ্যৰ যতন ল'বলৈ গৈ হেৰুৱাইছে ডিঙিৰ সোণৰ চেইন। 2024 বৰ্ষত বৰ্তমানলৈ প্ৰায় 160টাতকৈ অধিক সংঘটিত হৈছে ডকাইতি কাণ্ড। এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধানে মহানগৰীত অপৰাধজনিত ঘটনা হ্ৰাস পোৱা বুলি কৈ অহাৰ মাজতে সঘনে ঘটি অহা এনেবোৰ ঘটনাই নিৰাপত্তাহীনতাত ভুগাইছে মহানগৰবাসীক। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।